ভেটনেক্স কোম্পানীৰ মানে কেলছিয়ামটো ৰিজাল্টটো খুব ভাল। এই কেলছিয়ামটো মই ব্যৱহাৰ কৰি আছোঁ আৰু এইটো তাৰমানে আপোনালোকৰ এই লিখা আছে দেখিছেনে, লেয়াৰ বেডক যদি কণী পাৰি থাকে তেতিয়াহ'লে আপুনি পাৰ 100 বাৰ্ডত 100 ml পাৰ ডে দিব লাগে। পাৰ ডে এইটো লিখাই আছে, পাৰ 100 বাৰ্ডত 100 ml পাৰ ডে। লেয়াৰ বেডত দিব লাগে, যদি লেয়াৰ বাৰ্ড মানে কণী পাৰি থকা মুৰ্গী। গাইছ, এতিয়া এই ৰাতিপুৱা আমি জুইত পানী গৰম কৰি আছোঁ, যিহেতু এতিয়া ঠাণ্ডাৰ দিন। আমি গৰম পানী মুৰ্গীবিলাকক দিব লাগিব। এতিয়া আমি মিক্স কৰি পেলাই ঠাণ্ডা পানীৰ লগত গৰম পানীটো মিক্স কৰিম। পানীটো ইয়াতে ঠাণ্ডা পানীৰ লগত মিক্স কৰি দিলোঁ। এতিয়া পানীটো যাতে খাব পৰাকৈ কুহুমীয়া গৰম হৈ থাকে। আৰু এইটো আমাৰ চৌকা, এইটো চৌকাতে আমি সদায় পানী গৰম কৰোঁ। পানী গৰম কৰি পেলাই এনেকৈ মিক্স কৰি দিওঁ। এতিয়া আমি এই কেলছিয়ামটো, এইটো দেখিছেনে, ভেটনেক্স কোম্পানীৰ হয়। এই সোপাটো 50 ml ধৰে, 50 mlতকৈ অলপমান বেছিয়ে ধৰে। গতিকে এইটো আমি এক সোপা ভৰ্তি কৰি দিলোঁ আৰু এক সোপা অলপমান কমকৈ দিম, আধাতকৈ অলপ বেছি দিম। যদিও কণী পাৰি থাকে তেতিয়াহ'লে আপুনি 100 ml পাৰ ডে দিব লাগে। দিয়াৰ পাছত এনেদৰে ভালদৰে মিক্স কৰি ল'ব, যাতে পানীটোৰ লগত ভালদৰে কেলছিয়ামটো মিক্স হৈ যায়। মুৰ্গীবিলাকে এতিয়া ধুনীয়াকৈ দানা খাই আছে, দেখিছে কি ধুনীয়াকৈ দানা খাই আছে। আমি সদায় ৰাতিপুৱা 7টামান বজাৰ ভিতৰত মানে দানাবিলাক দিওঁ। 7টা বজাৰ আগতে দিওঁ, লাষ্ট 7টা বজাৰ হয় আৰু তাতকৈ দেৰি নহয়। গতিকে আমি ৰাতিপুৱা 7টা বজাত দানাবিলাক দিওঁ। দানাবিলাক দিয়াৰ পাছত আমি বাচন বৰ্তনবিলাক ধুই মানে পানী, চব বাচন বৰ্তনবিলাক সদায় ৰেগুলাৰ ধুব লাগে, কিন্তু যাতে তাৰ বেক্টেৰিয়া বা ভাইৰাছ কোনো ধৰণৰ নাথাকে। আমি কিন্তু সদায় বাচন বৰ্তনবিলাক ধুই চাফা কৰি ৰ'দত দি পেলাই দানা দিওঁ, পানী দিওঁ। আমি কণ্টিনিউ তাৰমানে ৰেগুলাৰ পানীৰ বাচনো ধুব লাগে আৰু দানাৰ বাচনো ধুব লাগে, ডেইলি এবাৰকৈ। পানীৰ বাচনটোতো দিয়াৰ প্ৰতি আমি ধুই দিওঁ, কিন্তু দানাৰ বাচনটো এবাৰকৈ ধুই দিওঁ। এই কেলছিয়ামটো মানে ব্যৱহাৰ কৰাৰ মোৰ লাভটো কি হৈছে আপোনালোকক কৈ আছোঁ, জনাই আছোঁ। মানে কণী সাধাৰণতে 5 মাহৰ পাছত পাৰে। আমি এই বস্তুটো ব্যৱহাৰ কৰাৰ বিনিময়ত তাৰমানে কি হয়, 5 মাহৰ আগতে কণী পৰা আৰম্ভ কৰিছে এই কেলছিয়ামটো ব্যৱহাৰ কৰাৰ কাৰণে। এই কেলছিয়ামটো ৰিজাল্ট খুব ভাল, ব্যৱহাৰ কৰি থাকিলে খুব ভাল ৰিজাল্ট পাব এইটো। আৰু ইয়াৰ দামটো আছে আপোনাৰ 399। এতিয়া হয়তো বাঢ়িবও পাৰে। এইটো মই আনি থৈছিলোঁ আজি হ'ল 4-5 মাহ মানে, কিন্তু আপোনাৰ দাম এতিয়া বাঢ়িবও পাৰে। গতিকে এতিয়া দানা খোৱাৰ পাছত আমি এতিয়া এই মাত্ৰ যে মিক্স কৰিছিলোঁ এই পানীবিলাক এতিয়া মুৰ্গীবিলাকক খাবলৈ দিম। দানা খোৱাৰ পাছত ইহঁতে পানীখিনি ধুনীয়াকৈ খাব। আৰু মোৰ মুৰ্গীবিলাকে যিহেতু এতিয়া কণী পাৰি আছে, তাহাঁতক এনেধৰণৰ মানে মই কণী পাৰাৰ কাৰণে সুবিধা ব্যৱস্থা কৰি দিছোঁ। দেখিছে এনেকৈ লাইন বাই লাইন, য'ত বাকেটবিলাকৰ ভিতৰত মই নাৰা দি দিছোঁ, ধান খেৰৰ যিটো নাৰা বুলি কয়, আৰু সিফালেও এটা আছে। আৰু এনেকৈ আমি এতিয়া পানীবিলাক পাত্ৰত দি দিলোঁ, দেখিছে এই পানীবিলাক এনেকৈ পাত্ৰত দি দিছোঁ। পানীটো দিয়াৰ লগে লগে কিন্তু খোৱা আৰম্ভ কৰিলে, দেখিছেনে, দিয়াৰ লগে লগে খোৱা আৰম্ভ কৰিলে। ঠাণ্ডাৰ দিনত কি হয়, মুৰ্গীবিলাকে পানীটো খুব কম খায়, সেইকাৰণে পানীটো আমি গৰম কৰি দিব লাগে। গৰম কৰি দিলে মুৰ্গীবিলাকে পানীটো খাই ভাল পায়। সেইকাৰণে পানীটো এনেকৈ গৰম কৰি দিব লাগে। মোৰ কিন্তু মুৰ্গীবিলাক আপোনালোকে দেখা পাইছেই, ইহঁতৰ যিটো চেহেৰা, যিটো ইহঁতৰ মানে সৌন্দৰ্য, পূৰা একদম ধুনীয়া হৈ আছে। কোনো ধৰণৰ ইহঁতৰ মানে গাল নোম হোৱা নাই। মোৰ মুৰ্গীবিলাকে দেখিছেনে, এতিয়া পানী ধুনীয়াকৈ খালে, প্ৰায় গোটাইবিলাকে খালে। আৰু এই মোৰ ফাৰ্মৰ এইবিলাক সেই বৰ মানে যুদ্ধ কৰি থাকে এইকেইটাই। মোৰ পানীৰ বাচন ভাঙি পেলাইছে, ষ্টেণ্ড ভাঙি পেলাইছে। এইকেইটা বৰ যুদ্ধ কৰি থাকে। আৰু পলিট্ৰি সম্বন্ধীয় এনেকুৱা কোনো ধৰণৰ মানে যিকোনো ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কিবা এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব লগা থাকিলে কমেণ্টত জনাব। গতিকে আজিলৈ আহোঁ গাইছ, বাই বাই।